খৰাঙৰ কবলত পৰি ৰাজ্যৰ হাজাৰ হাজাৰ বিঘা কৃষিভূমি চন পৰি ৰৈছে। বিহপুৰীয়াৰ বিভিন্ন প্ৰান্ততো চন পৰি ৰৈছে কৃষিভূমি। বিহপুৰীয়া জলসিঞ্চন বিভাগৰ চৰম অকমন্যতাৰ বাবে চন পৰি ৰৈছে কৃষিভূমি। বিহপুৰীয়াৰ বদতি জামুগুৰিত স্থাপন কৰা পানী যোগান আঁচনি সম্প্ৰতি বিকল। আঁচনিখন কাৰ্যক্ষম নোহোৱাৰ বাবেই খেতি কৰিব পৰা নাই কৃষক জনতাই। বিভাগীয় কৰ্তৃপক্ষৰ চৰম অৱহেলাৰ বাবে মূৰে কপালে হাত দিবলগীয়া এক অৱস্থাৰ সূচনা ঘটিছে কৃষক জনতা। এই মুহূৰ্তত জগত বৰা আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ, সামগ্ৰিক পৰিৱেশটো তুলি ধৰক। শাওণমহীয়া খৰাঙৰ কবলত পৰি ৰাজ্যৰ কৃষকৰ কৃষিভূমিসমূহ চন পৰি ৰোৱাৰ সময়তে মই দেখুৱাবলৈ ওলাইছোঁ বিহপুৰীয়াত জলসঞ্চন বিভাগৰ কাণ্ড। আৰু এই জলসঞ্চন বিভাগে বিহপুৰীয়াৰ বদতি জামুগুৰিৰ পথাৰত স্থাপন কৰা এইটো এটা পানী যোগান আঁচনি। আৰু এই পানী যোগান আঁচনিখন পথাৰত পানী যোগান দিব পৰা নাই আৰু বৰ্তমানলৈকে সম্পূৰ্ণ নোহোৱাৰ বাবে কৃষক ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। পথাৰ চন পৰি ৰৈছে, হাজাৰ হাজাৰ বিঘা কৃষিভূমি বদতি জামুগুৰি অঞ্চলৰ পথাৰৰ পৰিৱেশ দেখুৱাইছোঁ। এইসকল কৃষক ৰাইজ এনেদৰে মূৰে কপালে হাক দিছে, তেওঁলোকৰ কৃষিভূমিসমূহ এইদৰে চন পৰি ৰৈছে। কিন্তু বিহপুৰীয়া জলসিঞ্চন বিভাগে কোনো ধৰণৰ ব্যৱস্থা হাতত লোৱা নাই। সময়মতে এই জলসিঞ্চন বিভাগৰ এই আঁচনিখন কাৰ্যক্ষম হৈ নুঠাৰ পৰিপ্ৰেক্ষিততে সম্প্ৰতি কৃষক ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে। মোৰ সহযোগীয়ে দেখুৱাইছে বিহপুৰীয়াৰ বদতি জামুগুৰিৰ এই দৃশ্য। এইদৰে পথাৰ পানী যোগান আঁচনিখন সক্ৰিয় নোহোৱাৰ ফলতেই সম্প্ৰতি কৃষক ৰাইজে হাহাকাৰ কৰিবলগীয়া হৈছে। সকলোৱে মূৰে কপালে হাত দিছে আৰু কৃষক ৰাইজে এইদৰে দেখিবলৈ পোৱা গৈছে বদতি জামুগুৰিৰ পথাৰৰ দৃশ্য। আৰু এইদৰে হাজাৰ হাজাৰ বিঘা কৃষিভূমি এইদৰে চন পৰি ৰৈছে। শাওণমহীয়া পথাৰত পানী নাই আৰু ইতিমধ্যে কৃষক ৰাইজে যথেষ্ট হাহাকাৰ কৰা পৰিলক্ষিত। আমাৰ লগত এগৰাকী কৃষক আছে। খেতি কৰিব পাৰিছেনে নাই পৰা? খেতি নাই পৰা। এয়া জলসিঞ্চন বিভাগে বনাই পেলাই ইয়াতে পানী এতিয়ালৈকে আমি পোৱা নাই। এয়া মোৰ ইয়াৰ কাষতে এইটো মোৰ মাটি, এইটো আজি এতিয়া শুকান হৈ পৰি আছে, আমি ৰুব পৰা নাই। কেনেকৈ চলিব, কি কৰিব? এতিয়া কেনেকৈ চলিব আৰু এতিয়া ৰাইজৰ এতিয়া চৰকাৰে দিয়া পইচাই চলিব লাগিব। চৰকাৰে এতিয়া আঁচনি এতিয়া নিদিয়েই সকলোকে। ফ্ৰী চাউল খাই চলিব লাগিব নেকি? ফ্ৰী চাউল খাই চলিব লাগিব। এইখন আঁচনি কিমান দিন হ'ল কৰি থকা কাম? এইখন মোটামুটি এবছৰে হ'ব হ'ল। এতিয়া যথেষ্ট প্ৰয়োজনীয়তা আছিলে আঁচনিখনৰ। এই কাষতে মোৰ মাটি, নিজৰ মাটি। অঁ, মই এতিয়া ৰুব পৰা নাই আজিলৈকে। যথেষ্ট প্ৰয়োজন আছিল। এতিয়া এই অঞ্চলটো কোনেও খেতি কৰিব পৰা নাই। নাই পৰা। এই আঁচনিখন হ'লে সুবিধা হ'ল ন ৰাইজৰ? পাইপ বহুত দূৰলৈকে দিছে, কিন্তু পানী ক'তো এতিয়ালৈকে একো সুবিধা হোৱা নাই। এইখন সক্ৰিয় হ'লে ৰাইজৰ সুবিধা হ'ব। হয়, নিশ্চয়। মন কৰিবলগীয়া কথাটো যে বিহপুৰীয়া জলসিঞ্চন বিভাগে যেনেধৰণে কাৰ্যব্যৱস্থা ল'ব লাগিছিল তেনেধৰণৰ কাৰ্যব্যৱস্থা নোলোৱাৰ বাবে এতিয়া কৃষক ৰাইজে হাহাকাৰ কৰিছে। বিহপুৰীয়াৰ বদতি জামুগুৰিৰ পথাৰৰ পৰিৱেশ দেখিছোঁ আৰু এইদৰে কৃষক ৰাইজে হাঁহ হুমুনিয়াকাৰী এইদৰে পথাৰত ৰৈ আছে। আৰু কোনেও যিহেতু শাওণমহীয়া এই সময়ত সকলো কৃষক ৰাইজ ব্যস্ত থাকে খেতি পথাৰত, কিন্তু খেতি কৰিব পৰা নাই। খেতি কৰিব পাৰিছে নাই? ক'ত পাৰিছোঁ? নাই পৰা নহয়। পানী নাই পথাৰত? পানী নাই একেবাৰে। মোৰতো নাই, গোটেই ৰাইজৰ নাই, গোটেই পথাৰখন। এতিয়া ৰাইজে কি হ'ব, হাহাকাৰ কেনেকৈ চলিব? যথেষ্ট অসুবিধা হৈছে দেই। তাকে চৰকাৰে জলসিঞ্চন বিভাগে অতি সোনকালে কিবা এটা কৰিবৰ কাৰণে আমি বিনম্ৰ অনুৰোধ জনাইছোঁ। এইদৰে কৃষক ৰাইজে জলসিঞ্চন বিভাগক অনুৰোধ জনাইছে আৰু সকলোৱে মই সহযোগীয়ে দেখুৱাইছে যে বিহপুৰীয়াৰ বদতি জামুগুৰি অঞ্চলৰ এইসমূহ খেতিপথাৰ আৰু এইদৰে চন পৰি ৰৈছে। আৰু যিহেতু জলসিঞ্চন বিভাগে বিহপুৰীয়া জলসিঞ্চন বিভাগে ইয়াতে এটা জলসিঞ্চন আঁচনি স্থাপন কৰিছে, কিন্তু আঁচনিখন সম্পূৰ্ণ নোহোৱাৰ পৰিপ্ৰেক্ষিততে জগত বৰা এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।